নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুন 2026। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক পয়গম্বৰ হজৰত মহম্মদক লৈ কুটু মন্তব্য হিৰেণ হিন্দু নামৰ এগৰাকী ব্যক্তিৰ। আৰু ইয়াৰ পিছতে অসমৰ জিলাই জিলাই হিৰেণ হিন্দুৰ বিৰুদ্ধে এজাহাৰ দাখিল। শিৱসাগৰতো দাখিল কৰা হৈছে এজাহাৰ। ৪৮ ঘণ্টাৰ ভিতৰত হিৰেণ হিন্দুক গ্ৰেপ্তাৰৰ দাবী মুছলমানসকলৰ। পয়গম্বৰক কুটু মন্তব্য কৰিছিল হিৰেণ হিন্দু নামৰ এগৰাকী ব্যক্তিয়ে। আৰু তাৰ পিছতে অসমৰ জিলাই জিলাই হিৰেণ হিন্দুৰ বিৰুদ্ধে এজাহাৰ দাখিল। হিৰেণ হিন্দু অসমে পয়গম্বৰক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। আৰু ইয়াৰ পিছতে শিৱসাগৰত উজনি অসম থলুৱা মুছলিম পৰিষদে দাখিল কৰিলে এজাহাৰ। হজৰত মহম্মদৰ বিৰুদ্ধে অতি বিতৰ্কিত পোষ্ট কৰিছিল হিৰেণ হিন্দুৱে। আৰু হিন্দু সমাজক হাতত অস্ত্ৰ তুলি ল'বলৈও উচটনি দিয়াৰ অভিযোগ হিৰেণ হিন্দুৰ বিৰুদ্ধে। হিৰেণ হিন্দু অসমৰ বিৰুদ্ধে শীঘ্ৰেই আইনগত ব্যৱস্থা ল'বলৈ দাবী। ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে মুছলমানসকলে। পৰৱৰ্তী খবৰ, অহা ১ আগষ্টৰ পৰা ৰাজ্যবাসীয়ে পুনৰ ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব চেনি, চাউল, দাইল, তেল, নিমখ সকলো। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ধন। আৰু ৰাজ্যৰ কেঁচা ঘৰ থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। ১ আগষ্টৰ পৰা ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ জৰিয়তে চেনি, চাউল, দাইল, নিমখ, তেল সকলো লাভ কৰিব। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়েও পাব ধন। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি, চৰকাৰী পকী ঘৰ। অৰুণোদয় আঁচনিক লৈ এইবাৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰী পুনৰীক্ষণ হ'ব ৰাজ্যত। আৰু এই আঁচনিত সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত এইবাৰ হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ৰাজ্যজুৰি চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। আৰু অৰুণোদয় পোৱা পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগ লোকসকলক নতুনকৈ এই আঁচনিত কৰা হ'ব অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰা হৈছে। ইফালে চৰকাৰী পকী ঘৰক লৈও ৰাজ্যত চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক ৫ দিনলৈ অৰ্থাৎ ৯ জুন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা ৯ জুন পৰ্যন্ত ৰাজ্যত বতৰ ল'ব কালৰূপ। আগন্তুক ৫ দিন সাৱধানে থাকক ৰাজ্যবাসী। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে এই সময়ছোৱাত জাৰি কৰা হৈছে বজ্ৰপাতৰ এলাৰ্ট। প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। আগন্তুক ৫ দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, দক্ষিণ চালমাৰা, মানকাচৰ, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁৱত হ'ব ধাৰাসাৰ বৰষুণ। এই জিলাকেইখনত জাৰি কৰা হৈছে এলাৰ্ট। লগতে পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাত ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে।
সেইদৰে ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কাছাৰ জিলাতো জাৰি কৰা হৈছে এলাৰ্ট। লগতে কৰিমগঞ্জ আৰু হাইলাকান্দিতো এলাৰ্ট জাৰি কৰা হৈছে। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত অধিক হাৰত হ'ব বৰষুণ। এই জিলাকেইখনত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনৰ সাধাৰণ জনতা বা যিসকল নেকি নাগৰিক আছে অতি সাৱধানে থাকিব। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে হ'ব কম বেছি পৰিমাণে বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। এইবাৰ ফিফা বিশ্বকাপ খেলিব এজন ভাৰতীয় মূলৰ মুছলমানে। তাহছিন মহম্মদ জামছিদ নামৰ খেলুৱৈগৰাকীয়ে স্থান লাভ কৰিছে এইবাৰ কাটাৰ দলত। আৰু ফিফা বিশ্বকাপ খেলিবলৈ সাজু হৈছে ভাৰতীয় মূলৰ এইগৰাকী মুছলমানে। ফিফা বিশ্বকাপ খেলিবলৈ সাজু হৈছে এজন ভাৰতীয় মূলৰ মুছলমান। তাহছিন মহম্মদ জামছিদে খেলিব ফিফা বিশ্বকাপ। ইছলামিক ৰাষ্ট্ৰ কাটাৰ দলত স্থান লাভ ভাৰতীয় মূলৰ তাহছিন মহম্মদ জামছিদৰ। কেৰালামৰ এটা মুছলিম মালায়াম পৰিয়ালৰ সন্তান তাহছিন মহম্মদ। কেৰালামৰ কান্নুৰ জিলাত আছে তাহছিন মহম্মদৰ বংশ। 11 জুনৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ ফুটবল। উল্লেখযোগ্য যে এইবাৰ কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত হ'ব ফিফা বিশ্বকাপ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ 2% মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে চৰকাৰে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 60% লাভ কৰিব দিয়ে। নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই ভাল খবৰ। ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহিল ভাল খবৰ। নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়েই দিলে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে হিমন্ত চৰকাৰে। পূৰ্বে লাভ কৰি থকা ডিও বৃদ্ধি কৰিলে কেবিনেটে। আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% লাভ কৰিব দিয়ে। মুখ্যমন্ত্ৰী কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন লোকৰ। কথমপি প্ৰাণ ৰক্ষা হাজাৰ হাজাৰ যাত্ৰীৰ। এইবাৰ ধেমাজি ডেকাপামত লিডু মুৰকংচেলেক ৰেল দুৰ্ঘটনাত পতিত হৈছে। ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিল হাজাৰ হাজাৰ যাত্ৰীৰ। এই পৰ্যন্ত এজন লোকৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত। এখন যাত্ৰী ভৰ্তি বাহনক মহতিয়াই নিয়ে ৰেলখনে। ধেমাজি ডেকাপামত লিডু মুৰকংচেলেক ৰেলখন দুৰ্ঘটনাত পতিত হৈছে। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি পালে সোণৰ দাম। দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। 24 কেৰেটৰ 10 গ্ৰাম সোণত এইবাৰ বৃদ্ধি পালে 1050 টকাকৈ। পৰৱৰ্তী খবৰ, বিজেপিত খহনি আৰম্ভ। এইবাৰ বিজেপিৰ পৰা পদত্যাগ কৰিলে তামিলনাডু ৰাজ্যিক বিজেপিৰ সভাপতি কে আন্নামালাইয়ে। আৰু বিজেপি ত্যাগ কৰিয়েই নতুন দল গঠনৰ কথা ঘোষণা তামিলনাডু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি কে আন্নামালাইৰ। 2031 চনত তেওঁৰ দলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও ঘোষণা কৰে তামিলনাডু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি কে আন্নামালাইয়ে। পৰৱৰ্তী খবৰ, বিধায়ক হ'ল ঠিকেই কিন্তু নাপালে মন্ত্ৰিত্ব। মন্ত্ৰিত্বৰ পৰা বঞ্চিত কংগ্ৰেছৰ পৰা অহা 2 বিজেপি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল যদিও ভূপেন বৰা অথবা প্ৰদ্যুৎ বৰদলৈ দুজনৰ এগৰাকী ব্যক্তিয়েও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান নাপালে। পৰৱৰ্তী খবৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৃহৎ সিদ্ধান্ত। হাল সলনি নকৰিলে ৰেপো ৰেট। দেশত অপৰিৱৰ্তিত হৈ থাকিল ৰেপো ৰেট। EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী ঢালিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। মধ্যবিত্ত শ্ৰেণীৰ সস্তা ঋণৰ অপেক্ষাত সদ্যহতে চেঁচা পানী ঢালিলে দেশৰ ৰিজাৰ্ভ বেংকে।
জুন মাহৰ মুদ্ৰানীতিৰ বৈঠকৰ শেষত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট সলনি নকৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ফলত বৰ্তমান দেশত ৰেপো হাৰ অপৰিৱৰ্তিত হৈ আছে 5.25%। বুধবাৰৰ পৰা আৰম্ভ হোৱা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ 3দিনীয়া বৈঠক শুকুৰবাৰে সমাপ্ত হয় যদিও ৰেপো ৰেট অপৰিৱৰ্তিত হৈ থাকিব বুলি ঘোষণা কৰে ৰিজাৰ্ভ বেংকে। এতিয়া হয়তো সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই ৰেপো ৰেট কি আৰু সাধাৰণ মানুহৰ পকেটৰ সৈতে ইয়াৰ সম্পৰ্ক কি। সহজ ভাষাত ক'বলৈ গ'লে ৰেপো ৰেট হৈছে এক প্ৰকাৰৰ সুতৰ হাৰ, য'ত RBIয়ে দেশৰ বিভিন্ন বাণিজ্যিক বেংকক ধন ধাৰে দিয়ে। ফলত যদি ৰেপো ৰেট কমি যায় তেন্তে কম সুতৰ হাৰত বাণিজ্যিক বেংকসমূহেও ধন লাভ কৰে আৰু গ্ৰাহকৰ গৃহ ঋণ বা গাড়ী ঋণৰ দৰে বিভিন্ন ঋণৰ সুতৰ হাৰ বা EMI হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কোটি কোটি দৰিদ্ৰ মহিলাই প্ৰতিমাহে লাভ কৰিব 3000কৈ টকা। পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব এই 3000 টকা। আহি গ'ল নতুন আঁচনি। 1 জুনৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। এতিয়াই সাজু কৰক নথিপত্ৰ। কোটি কোটি মহিলাৰ বাবে ডাঙৰ সুখবৰ। প্ৰতিমাহে লাভ কৰিব নগদ 3000কৈ টকা। দেশত মুকলি হ'ল মোদী চৰকাৰৰ নতুন অন্নপূৰ্ণা আঁচনি। এই আঁচনিৰ ধন পোনপটীয়াকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত। এই নতুন আঁচনিৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। 1 জুনৰ পৰাই মুকলি কৰা হৈছে অনলাইন আবেদনৰ লিংক বা অনলাইন পৰ্টেল মুকলি কৰা হৈছে। অহা আগষ্ট মাহ পৰ্যন্ত কৰিব পাৰিব অনলাইন আবেদন। কোন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা চাওঁ আহক। কেৱল 25ৰ পৰা 60 বছৰ বয়সৰ মহিলাসকলে কৰিব পাৰিব আবেদন। আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল পৰিয়ালৰ মহিলাই পাব অগ্ৰাধিকাৰ। যোগ্যতা থকা মহিলাসকলে আবেদন কৰিবলৈ এতিয়াই কৰক প্ৰস্তুতি। চৰকাৰৰ অফিচিয়েল ৱেবছাইট অন্নপূৰ্ণা পৰ্টেলত গৈ ঘৰতে বহি কৰক আবেদন। পশ্চিমবংগৰ মহিলাসকলৰ বাবে এই বিশেষ সুবিধা আগবঢ়োৱা হৈছে।